কিবা খং উঠিলে বাপেকে দুজনী বিয়া পাতিম, বাপেকে দুজনী বিয়া পাতিম। বাপেকে ডাঙৰজনীয়ে ৰান্ধিব ভাত, ঐ লাহে লাহে কৰি বাপেকে সৰুজনী আহিব, বাপেকে সৰুজনী আহিব, ঐ বাপেকে সময় নোচাই লগাব মাত। কি হ'ল কি বুলি গালি আকৌ বাগা? তাৰমানে কি এইবাৰ তই কি একদম দুজনী বিয়া পাতিম বুলি মানে খাটাং কৰি ললি নেকি? তাকে ভাবিছো দুজনীকে আনিম বুলি ভাবিছো আৰু কি হয় আৰু এতিয়া যিমান যি এতিয়া চৰকাৰী গোটেই আত্মসহায়ক গোট কিবা গোট খুলি দিয়া নাই জানো, এই দুইজনীকে সেনেকে দুটা জেগাত ভৰাই দিব লাগিব। অন্ততঃ চৰকাৰৰ পৰা দুটকমান পইচাও পাব ন। তাৰমানে তই মানে একদম কষ্ট চষ্ট নকৰাকে মানে একদম মাইকীজনীৰ ওপৰতে বহি কিনে বিন্দাছ খাম বুলি ভাবিছা ন? চৰকাৰে ইমান সুবিধা দিওঁতে আৰু মই কিহৰ কাম কৰিব লাগে আৰু? তাতে আজিকালি আৰু গৰু ছাগলী পঢ়াতকৈ সেই মাইকী দুজনী তিনিজনীমান পঢ়াই ঠিক আছে, অন্ততঃ চৰকাৰৰ ফালৰ পৰা কিবা এটা পাম ন। তেনেহ'লে এইবাৰ তই দুজনী অনাটো খাটাং। য়েছ, আনিমেই দুজনী বাপেকে। চন্দলৈ যোৱা নাই, মাটিও মই কিনা নাই, সেইকাৰণে তাতে মোৰ ঘৰ বাৰী একো নাই। একদম মস্তি লাগিলে ছাৰ। তেনেহ'লে ক্লাছটো আৰম্ভ কৰি দিব লাগে ন? অ'কে ছাৰ। বাৰু তেনেহ'লে মদনে কচোন বন্ধন গোট কাক বোলে? ছাৰ, ভগৱান শ্ৰীকৃষ্ণই যেতিয়া 1600 গোপীৰ লগত লীলা কৰি শেষত যে সেই ৰুক্মিণীকে বিয়া কৰিছিল, তেতিয়াতো সেই শ্ৰীকৃষ্ণৰ ওপৰতো গোপীসকলৰ বেয়া খং উঠিছিলতো ছাৰ। ইয়াত খং উঠিবলগীয়া কি কথা আছে? শ্ৰীকৃষ্ণই আৰু ৰুক্মিণীক বিয়া পাতিলে আৰু নহয় ছাৰ, সেইটো কথা ইফালে সেই শ্ৰীকৃষ্ণই যে গোটেই 1600ক যে ভাল পাইছিলে ন, 1600ৰ ভিতৰত অকল এজনীকে আনিলে। তাৰমানে কি তোৰ মতে গোটেই 1600 আনিব নিদিছিলে নেকি? আৰু এটা কথা নহয়, এই বন্ধন গোটৰ লগত শ্ৰীকৃষ্ণ বিয়া পতা নপতা কি কথা আছে তোক মই বন্ধন গোট কাক বোলে সেইটোৱে সুধিছো। আৰে ছাৰ, মেইন কাহিনীটো তাতে সোমাই আছে ন। কেনেকে? যেতিয়া শ্ৰীকৃষ্ণই 1600 গোপীৰ লগত লীলা কৰি কেনে ৰুক্মিণীক যেতিয়া বিয়া পাতিছিলে, তেতিয়াতো আপোনাৰ 1600 গোপীতো কৃষ্ণৰ ওপৰত খং উঠিছিল। তেতিয়া শ্ৰীকৃষ্ণই কি কৈছিল গম পাইছেনে ছাৰ? কি বুলি কৈছিল কওঁ? তাৰ মানে ছাৰ, শ্ৰীকৃষ্ণই কৈছিল যে মই তহঁতক এতিয়া সদায় লগ কৰিব নোৱাৰোঁ, কাৰণতো সিটো এতিয়া ৰুক্মিণীক বিয়া পাতিলে ন, ক'ত সদায় লগ কৰিব পাৰিব? লগ কৰিবলৈ লাগিলেতো এইফালে ৰুক্মিণীটো বেয়া পিটন দিব তাক শ্ৰীকৃষ্ণক। তেতিয়া গোপীসকলে সুধিলে তেনেহ'লে আপোনাক আমি কেনেকৈ লগ পাম? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল কলি যুগত, বৰ্তমান মানে এতিয়া যুগত আৰু কথা কৈছোঁ দেই ছাৰ। কচোন কওঁ বাকী টুকা। তাৰমানে সেই এতিয়া যুগৰ কথা কৈছোঁ আৰু ছাৰ, এতিয়া যুগত বৰ্তমান সেই বন্ধন গোট নামেৰে মানে প্ৰতিখন গাঁৱে গাঁৱে এটা এটা গোট বহিব, তাতে তহঁতে মোক লগ পাবি। সেইটো আকৌ কেনেকৈ সম্ভৱ হ'ব? আৰে ছাৰ, মই বুজাই কেনে গৈ আছোঁ নে, আপুনি শুনি যাওক না। দেখা নাই জানো ছাৰ, আজিকালি সেই গোটসমূহত চাৰিওফালে মাইকী মানুহখিনি বহি কিনে মাজতে মেনেজাৰটোক বহাই ৰাখি কিনে মিটিং কৰি আলোচনা কৰি থাকে, দেখা নাই? সেইটোতো আমি দেখিছোঁ। আমি কি চব ৰাইজে দেখিছে? আৰে ছাৰ, সেইটোৱে হৈছেতো কলি যুগৰ শ্ৰীকৃষ্ণ, দেখা নাই? গোটেই মাইকী মানুহখিনিয়ে গোলকৈ বহি কিনে মাজতে মেনেজাৰক থৈ কিনে হেৰি কৰে, আৰু সেইটোৱে হৈছে বন্ধন গোট। আজিকালি বন্ধন গোট বুলি কয়, কিন্তু সত্য যুগত হোৱা হ'লেতো এইটো আৰু শ্ৰীকৃষ্ণ লীলা বুলিয়ে ক'লে হ'লে আৰু। তই কি কলি? আৰে ছাৰ, তাকেইতো বন্ধন গোট বোলে ন, নহ'লেনো এনেকৈ আৰু ক'ত লগ পাব শ্ৰীকৃষ্ণক? সেনেকৈ সেই বন্ধন গোটতে লগ পায় আৰু শ্ৰীকৃষ্ণক। ছাৰ, কথা এটা নহয়, মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছ? কচোন ক। ছাৰ, যি নেকিতো এতিয়া আমাৰ ভাৰতবৰ্ষতো চন্দ্ৰততো মাটি ল'লেই ধৰ গ'ল, মানে চন্দ্ৰত ভৰি দিয়া মানে মাটি ল'লেই আৰু ছাৰ, হয় নহয়? সেইটোতো হয় বাৰু। তাৰপিছত বাকী টুকা, তাৰমানে তই কি ভাবিছ কচোন, বুজাই কচোন। তাৰ মানে ছাৰ, আমাৰ এই মামাক এইবাৰ চন্দ্ৰতে যদি ইলেকশ্যন খেলাই দিওঁ কেনেকুৱা হ'ব ছাৰ? কাৰণতো আমাৰ অসমততো এতিয়া দুটা মুখ্যমন্ত্ৰী আছে, এক হৈছে হিমন্ত বিশ্ব শৰ্মা, 2 নম্বৰ হৈছে সৰ্বানন্দ সোণোৱাল। সেইটো কাৰণে কি হ'ল, এই সিহঁতৰ চিটটো কাৰণে কেহেজা কৰি থকাতকৈতো মই ভাবিছোঁ মানে এজনক নি কিনে সেই মামাকে এবাৰ হেৰিয়ত খেলাই দিওঁ নেকি, আমাৰ চন্দ্ৰতে ইলেকশ্যন খেলাই দিওঁ নেকি? এই মূৰ্খ, এতিয়াতো অসমৰ মুখ্যমন্ত্ৰী আমাৰ মামাহে, প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল বা সৰ্বানন্দ সোণোৱাল। আৰে ছাৰ, সেইটো কাৰণে কৈছোঁ ন, এতিয়া মানুহখিনি ইটোকো ভাল পায় সিটোকো ভাল পায়, সেইটো কাৰণে ভাবিছোঁ কি এটাক সেই চন্দ্ৰতে খেলামগৈ ইলেকশ্যন। কাৰণ দুইটা মুখ্যমন্ত্ৰীকতো অসমততো খেলাব নোৱাৰি, যিকোনো এজনহে মুখ্যমন্ত্ৰী হ'ব। সেইটো কাৰণে মই ভাবিছোঁ আগৰ পুৰণাজনক সেই
সৰ্বানন্দ সোণোৱালক অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়ক, তাৰপাছতে আমাৰ হিমন্ত বিশ্ব শৰ্মাক একদম মানে আমাৰ হেৰিয়লৈ চন্দ্ৰতে ইলেকশ্যন পাতি দিম। এই মূৰ্খ, তই কি চন্দ্ৰত ভোট দিব যাবি নেকি? ছাৰ, মামাই যেনেকৈ হ'লেও ব্যৱস্থা কৰি দিব ন। মামাই মুখ্যমন্ত্ৰী পদ পাবলৈ হ'লে যিকোনো উপায়েৰে হ'লেও আমাক চন্দ্ৰলৈ নিব, লগতে আমি চন্দ্ৰটো চাই অহা হ'ব। মাথা ডাঙৰ, তই একদম ভাল কথা ভাবিছ দেই। এই মূৰ্খ কথা, কি ভাল কথা ভাবিছেনো মাথা ডাঙৰে? আৰে ছাৰ, আপুনি বুজা নাই। মামাক সেই ভোট দিয়া চলে অন্ততঃ আমি চন্দ্ৰত ভৰি দিবগৈ পাৰিমতো। চন্দ্ৰত অন্ততঃ এনিশা দুনিশা থাকি আহিব পাৰিম। সঁচাকৈ দেই ছাৰ, তাত যদি মামাক যদি মুখ্যমন্ত্ৰী পাতি দিয়া হয় কিন্তু বিৰাট মজা লাগিব আকৌ। বাবা, কিন্তু তই একদম ভাল কথা এটা চিন্তা কৰিলি দেই মূৰা নাইকিয়া কেইটা। তেনেহ'লে এইবাৰ চন্দ্ৰৰ মুখ্যমন্ত্ৰী আমাৰ মামাই হ'ব আৰু ন? দে ভালেই হ'ব, লগত ময়ো যাব পাম তহঁতৰ লগত। পিছে এতিয়া মামাই কিহত বা নিয়ে? কিহত নিব ছাৰ? এই ৰকেটতে লৈ যাব আৰু। আপুনি কি বাছত যাম বুলি ভাবিছিলে নেকি ছাৰ? বাছত গ'লেতো প্ৰব্লেম হৈ যাবতো আপোনাৰ, কাৰণ কেলে ইয়াৰ পৰা এতিয়া আপোনাৰ পৃথিৱীৰ পৰা চন্দ্ৰলৈকেতো পকা ৰাস্তা বনাওঁতেই 2 বছৰমান লাগি যাব ছাৰ। এই মূৰ্খকেইটা, ইয়াৰ পৰানো ক'তনো চন্দ্ৰলৈকে পকা ৰাস্তা বনাব পাৰিবনো? মাথা নাইকিয়া কেইটা। ইয়াৰ পৰা একদম চন্দ্ৰলৈকে আৰু পকা ৰাস্তা বনোৱা মানে আৰু হ'লেই আৰু, সেইটোকে নকৰিলেও হ'ব আৰু মদন, তই যে ক'লি মোক যে বাছত যোৱা কথা, তয়ে যাবি বাছত, আমি নগ'লেহে পাইছে, আমি ৰকেটত যাম। ছাৰ, মই এনেই কৈছোৱে, আপুনি কি একদম চিৰিয়াছলিকে লৈ ল'লে নেকি? আৰুনো কি, তই যে মই একদম বাছত যাব বুলি কৈ দিলি যে, সেইটো কাৰণে মোৰ মনটো বেয়া লাগিছে আৰু। হ'ব দে ছাৰ, তেনেহ'লে আমি সেই মামাক ভোট দিবলৈ সেই ৰকেটতে যাম আৰু দেই। এতিয়াহে তেনেহ'লে এইবাৰ ওলাবি আৰু 2024 চনত ভোটৰ ইলেকশ্যন, আমি আৰু তাতে ভোট দিমগৈ আৰু চন্দ্ৰত ৰকেটত গৈ। তেনেহ'লে গৈ থাকোঁ আৰু দেই বোপাইহেঁত। ছাৰ, ইমান সোনকালে যাবগৈ ল'লে যে? কেলে, চন্দ্ৰলৈ যাবলৈ জানো সেই যা কৰিবগৈ নালাগিব জানো? সেইটো কাৰণে সোনকালে যাওঁগৈ আকৌ, আৰু তহঁতিও যা, চন্দ্ৰত যাব লাগিব নহয় ভোট দিবৰ কাৰণে। যা, কাপোৰ কানি বান্ধি লগে। ব'ল মাথা ডাঙৰ বগামূলা, আমিও সেই কাপোৰ কানি বান্ধি লওঁগৈ আৰু। ইলেকশ্যন 2024 চনত সেই মামাক ভোট দিবৰ কাৰণে চন্দ্ৰত যাবলৈ ব্যৱস্থা কৰি লওঁগৈ, ব'ল। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমি ওলালোঁ দেই, চন্দ্ৰত ভোট দিব গৈ আছোঁ আমি।